নমস্কাৰ লোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। অহা কালিলৈ হৈছে 1 ছেপ্টেম্বৰ আৰু অহা কালিৰে পৰা আমাৰ ভাৰতবৰ্ষত যি সকলে নেকি সিম কাৰ্ড ব্যৱহাৰ কৰে মানে আমাৰ সকলোৰে কাৰণে অহা কালিৰে পৰা এটা নতুনকৈ নিয়ম সলনি হ'ব। এটা সিম কাৰ্ড আমি সকলোৱে ব্যৱহাৰ কৰো, সকলোৱে কাৰোবাক নহয় কাৰোবাক আমি কেতিয়াবা নহয় কেতিয়াবা কল কৰো, কাৰোবাক নহয় কাৰোবাক কেতিয়াবা আমি হঠাতে হয়তো মেছেজ পঠাব লগা হয়। আজিকালি মেছেজটো বাৰু খুব কমেই পঠাও, কিন্তু প্ৰায় সময়ত আমি মেছেজ পঠাব লগা হয়। গতিকে সিম কাৰ্ডৰ লগত জড়িত এটা নতুনকৈ নিয়ম ঘোষণা কৰিছে ট্ৰাই তৰফৰ পৰা আৰু সেই নিয়মটো অহা কালিৰে পৰা সলনি হ'ব। মানে 1 ছেপ্টেম্বৰ তাৰিখৰে পৰা সকলোৰে বাবে সলনি হ'ব। আপোনালোকৰ কাৰণে সলনি হ'ব, মোৰ কাৰণে সলনি হ'ব, সকলোৰে কাৰণেই সলনি হ'ব। তো আপোনালোকেও যদি সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, নহলে কিন্তু আপোনালোকৰ সিম কাৰ্ডখন 2 বছৰৰ কাৰণে বন্ধ কৰি দিব বুলি কৈছে ট্ৰাই তৰফৰ পৰা। তো আপোনালোকৰ কাৰণে সেই নতুন নিয়মটো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। আগবাইছো খবৰটোৰ ফালে আগবঢ়াৰ আগতে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে এই খবৰটো ভালদৰে জানিব পাৰে। এতিয়া আপোনালৈ যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে কল কৰে তেতিয়া আপুনি কি কৰে? নিশ্চয় আপুনি কলটো ৰিচিভ কৰে আৰু কথা পাতে। আৰু যেতিয়া নেকি সেই একেজন ব্যক্তিয়ে বাৰে বাৰে অদৰকাৰীকে আপোনালৈ ফোন কৰি থাকে, আপোনাৰ কামৰ সময়ত আপোনাক ডিস্টাৰ্ব কৰি থাকে, আপুনি তেতিয়া কি কৰে? হয়তো আপুনি সেই ব্যক্তিজনৰ কলটো উঠোৱাটো একেবাৰে বন্ধ কৰি দিয়ে বা সেই ব্যক্তিজনক ব্লক কৰি দিয়ে। তো আপোনালৈ যেতিয়া নেকি কোনো ধৰণৰ কোম্পানীৰ ফালৰ পৰা কল আহে তেতিয়া আপুনি কি কৰে? ডাইৰেক্টলি আপুনি ব্লক কৰে। মোলৈও যদি কোনোবা কোম্পানীৰ পৰা কল কৰে, এবাৰ গম পালো যে এইটো কোম্পানীৰ নাম্বাৰ, তাৰ পাছত মই কি কৰোঁ? সেই নাম্বাৰটো ব্লক কৰি দিওঁ। আৰু আপুনিও হয়তো সেই একেই কৰে। আপোনালৈ কোনো কোম্পানীয়ে কল কৰিলে আপুনি এবাৰ গম পালে যে সেইটো কোম্পানীৰ নাম্বাৰ, তাৰ পাছত আপুনি কি কৰে? সেই নাম্বাৰটো ব্লক কৰি দিয়ে। নিশ্চয় আপুনি সেইটো কৰে। এটা ব্লক যে কেৱল কোম্পানীৰ নাম্বাৰকে কৰে তেনেকুৱা ধৰণৰ কথা নহয়, আমাৰ নাম্বাৰো কোনোবাই ব্লক কৰে যিবিলাক মানুহে নেকি আমাক বেয়া পায়, হয়নে নহয়? বা আপোনাৰো নাম্বাৰ কোনোবাই ব্লক কৰে যিবিলাক নাম্বাৰে মানুহে নেকি বেয়া পায়। এতিয়া ব্লক কৰি ৰখাটো কোনো ডাঙৰ কথা নহয়, কিন্তু ব্লক কৰাৰ লগতে কোনো এটা নাম্বাৰক ৰিপৰ্ট কৰিব পাৰি। আপোনালোকে যদি ট্ৰু কলাৰ ব্যৱহাৰ কৰে তেন্তে আপোনালোকে নিশ্চয় জানে যে আপোনালোকে মোবাইলটো ব্লক কৰাৰ লগতে আপোনালোকে ৰিপৰ্ট কৰিব পাৰে এটা নাম্বাৰক, বা যিকোনো মোবাইলতে আজিকালি ফেচিলিটি দি দিছে ব্লক কৰাৰ লগতে ৰিপৰ্ট কৰিব পাৰে সেই নাম্বাৰটো, যে নাম্বাৰটো স্পেম নাম্বাৰ হয়, কোনোবাই মোক ক্ৰেডিট কাৰ্ড ল'বৰ কাৰণে ফোন কৰিছে, কিবা কৰিবৰ কাৰণে ফোন কৰিছে। এতিয়া 1 ছেপ্টেম্বৰ তাৰিখৰে পৰা তেনেকুৱা ধৰণৰ মোবাইল নাম্বাৰবিলাক ব্লক কৰি দিব 2 বছৰৰ কাৰণে ট্ৰাই তৰফৰ পৰা। আপুনিও যদি কেতিয়াবা আপোনাৰ নাম্বাৰটোৰে কাৰোবাক কল কৰিছিল আৰু সেই ব্যক্তিজনে আপোনাৰ নাম্বাৰটো যদি ব্লক কৰি আপোনাৰ নাম্বাৰত ৰিপৰ্ট মাৰিছিলে যে এইজন ব্যক্তি স্পেম হয়, এইটো এটা স্পেম নাম্বাৰ, তেন্তে আপোনাৰ নাম্বাৰটো ব্লক কৰি দিব টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা 2 বছৰৰ বাবে। এতিয়া এজন বা দুজন ব্যক্তিয়ে ৰিপৰ্ট মাৰিলে সেই নাম্বাৰটো বন্ধ নহয়, কিন্তু লাগাতাৰ কেইবাজনো ব্যক্তিয়ে যদি ৰিপৰ্ট মাৰে, কেইবাজনো ব্যক্তিয়ে যদি আপোনাৰ মোবাইল নাম্বাৰটো ব্লক কৰি ৰাখে, তেন্তে আপোনাৰ নাম্বাৰটো বন্ধ কৰি দিব 2 বছৰৰ কাৰণে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। অকল সেয়াই নহয়, তাৰ লগতে অহা কালিৰে পৰা কোনো ধৰণৰ এপিকেৰ লিংক আপোনালোকে মেছেজৰ জৰিয়তে পঠাব নোৱাৰিব। এটা কিছুমান এপ্লিকেশ্যন প্লে ষ্টৰত পোৱা যায়, কিন্তু কিছুমান এপ্লিকেশ্যন আছে যিবিলাক নেকি প্লে ষ্টৰত পোৱা নাযায়, যিবিলাক আমি গুগলৰ পৰা ডাউনলোড কৰিব নালাগে। ৰিচেণ্টলি যি নেকি YBY নামৰ এটা কোম্পানী আমাৰ অসমত আহিছিলে, সেই YBY নামৰ কোম্পানীটো কি হয়, আপুনি আপুনি সেই কোম্পানীটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব নোৱাৰে। প্লে ষ্টৰত আপোনালোকে চাৰ্চ কৰি ডাউনলোড কৰিব নোৱাৰে। সেই কোম্পানীটো আপোনালোকে লাভ কৰে ক'ৰ পৰা? আপোনালোকে গুগলৰ পৰা ডাউনলোড কৰে। এতিয়া গুগলৰ পৰা যিবিলাক নেকি এপ্লিকেশ্যন পোৱা যায় সেইবিলাকক এপিকে ফাইল বুলি কোৱা হয়। সেইবিলাক প্লে ষ্টৰত পোৱা নাযায়, কেৱল গুগলতহে পোৱা যায়। এতিয়া আপুনিও যদি কেতিয়াবা কাৰোবাক এতিয়াৰে পৰা মানে অহা কালিৰে পৰা যদি আপোনালোকে এপিকে ফাইলৰ লিংক পঠায়, সেই মেছেজ ডেলিভাৰ্ড নহবই। এপিকে ফাইলৰ লিংক অহা কালিৰে পৰা সম্পূৰ্ণৰূপে ব্লক কৰিব। আপুনি এপিকে লিংক পঠাব নোৱাৰিব অহা কালিৰে পৰা
মেছেজৰ জৰিয়তে হোৱাটছআপত যাব কিন্তু মেছেজত অহাকালিৰে পৰা আপোনালোকে লিংক পঠাব নোৱাৰিব এতিয়া হেয়াই নহয় তাৰ লগে লগে এতিয়া ভোডাফোন আইডিয়া আৰু এয়াৰটেল জিঅ' এই কেইটা সিমৰ যিসকল নেকি ব্যৱহাৰকাৰী আছে যিসকল ইউজাৰ্ছ আছে তেওঁলোকে কিছুমান সমস্যাৰ সন্মুখীন হ'ব সমস্যাবোৰ কি সমস্যাবিলাক হৈছে এনেকুৱা ধৰণৰ আপোনাক যেনিবা কৰবাত আপুনি পেমেন্ট কৰিবলৈ গ'ল কিবা এটা পেমেন্ট কৰিবলৈ গ'ল তো আপোনাক কি কৰিলে যেনিবা এটা লিংক দিলে যে এই লিংকটোত ক্লিক কৰি পেমেন্ট কৰা লিংকটো দিয়ে ন কেতিয়াবা লিংকটোত ক্লিক কৰি পেমেন্ট কৰিব লাগে তো তেনেকুৱা ধৰণৰ যিবিলাক পেমেন্ট লিংক আহে এতিয়া হয়তো নাহিব পাৰে আপোনাৰ মোবাইলত বা যিবিলাক নেকি স্প্যাম ওটিপি থাকে সেইবিলাকো নাহিব পাৰে বুলি জনাইছে এতিয়া হঠাতে যেহেতু নিয়মটো বনাই দিলে তো আপোনালোকে এই কেইদিন ওটিপিৰ সমস্যাত অকমান পৰিব পাৰে আন অথৰাইজ যিবিলাক নেকি প্লেটফৰ্ম আছে সেইবিলাকৰ ওটিপি হয়তো আপোনালোকৰ মোবাইলত নাহিব পাৰে এইবিলাক যে গেম বিলাক থাকে যে কিবা কিবি তো সেইবিলাকৰ ওটিপি অহাত আপোনালোকৰ অকমান অসুবিধা হ'ব পাৰে অহা কালিৰে পৰা তো বন্ধু বান্ধৱীসকল তো আপোনালোকৰ লগতো এইকেইটা সমস্যা যদি হয় চিন্তা কৰিব নালাগে আপোনালোকৰ সমস্যাবিলাক লাহে লাহে ঠিক কৰিব বাকি আপোনালোকে মানুহৰলৈ বাৰে বাৰে কল নকৰিব তেওঁলোকে যদি ৰিপৰ্ট মাৰি দিয়ে চেছ আৰু আপোনাৰ নাম্বাৰটো ব্লক কৰি দিব তো আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয়